আজি বগীনদীত উন্মোচন কৰা হ'ল কবি কলেজৰ নৰহৰ তৃতীয়খন কাব্যগ্ৰন্থ আইনা আইনা। আজি লখিমপুৰ জিলাৰ বগীনদী শাখা সাহিত্য সভাৰ উদ্যোগত বগীনদীস্থিত PM শ্ৰী তাৰিয়নী বৰবিল হাইস্কুলৰ প্ৰাংগণত অনুষ্ঠিত হয় এখনি গাম্ভীৰ্যপূৰ্ণ কাব্যানুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভা। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় বিশিষ্ট কবি কলেজৰ নৰহৰ তৃতীয়খন কাব্যগ্ৰন্থ আইনা আইনা। বগীনদী শাখা সাহিত্য সভাৰ সাধাৰণ সম্পাদক প্ৰদীপ গগৈয়ে আঁত ধৰা অনুষ্ঠানত পুৱা 11 বজাৰ পৰা আৰম্ভ হয় কাব্যানুষ্ঠান। উক্ত অনুষ্ঠানটি সঞ্চালনা কৰে মিচিং সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা বিশিষ্ট লেখক উপন্যাসিক দুষ্মন্ত নৰহে। কাব্যানুষ্ঠানত উপস্থিত থাকি কবি ৰঞ্জন বৰ্মন, তকচিৰী আলোচনী সম্পাদক তপন লাল, কবি কলেজৰ নৰহকে ধৰি বহু বিশিষ্ট কবিয়ে স্বৰচিত কবিতা পাঠ কৰে। লগতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীও কবিতা পাঠ কৰি শিক্ষানুষ্ঠানৰ সৌষ্ঠ বৃদ্ধি কৰে। সঞ্চালকৰ ভাষণত দুষ্মন্ত নৰহে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কয় যে শিক্ষাৰ সমান্তৰালভাৱে সাহিত্য আৰু কাব্য চৰ্চাৰ সৈতে নিজকে জড়িত কৰি ৰাখিব লাগে। ইয়াৰ পিছতে অনুষ্ঠিত হয় মূল কাৰ্যসূচী আইনা আইনা কাব্যগ্ৰন্থ উন্মোচন। গ্ৰন্থখন উন্মোচন কৰে মিচিং সাহিত্য সভাৰ উপসভাপতি বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ কালীনাথ পাংগিঙে। উন্মোচনী ভাষণত কালীনাথ পাংগিঙে কয় যে কবি কলেজৰ নৰহে অসমীয়া কবিতাৰ লগতে মিচিং কাব্য চৰ্চাটো সক্ৰিয়ভাৱে আত্মনিয়োগ কৰি দুয়োটা সাহিত্য ধাৰাৰ মাজত এক সুন্দৰ সেতু বন্ধন কৰি তুলিছে। তেওঁ লগতে উল্লেখ কৰে যে অসম সাহিত্য সভাই যদি জনগোষ্ঠীয় ভাষাসমূহক অধিক গুৰুত্ব দিয়ে তেন্তে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা আৰু সাহিত্যৰ অধিক বিকাশ হ'ব। সভাৰ অন্তত বগীনদী শাখা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সম্পাদক বিজয় পেগুৱে শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানৰ শেষত কবি কলেজৰ নৰহকে তেওঁৰ জন্মস্থান এজাৰগুৰি গাঁৱৰ চেৰি মেল লত্তাত এজাৰগুৰি গাঁৱৰ ৰাইজৰ ফালৰ পৰাও অভিনন্দন ও সম্বৰ্ধনা জনোৱা মিচিং আনু লুতাল্লব আইৰপা আছিনাৰাংক চেগলিবদুং অদক চিলক লঙে চলো মক্কে তুন্নাম পতিন আইনে আইনা এডেন বগীনদী সাহিত্য সভা অজন্যত আৰু সে বৰবিল হাইস্কুল চক্কে লত্তা চলো এডে গ্ৰন্থ পতিন দেম ছিল লালেন্না ngok asinche airupa mepoko kadung ngomadak gidmul polade neinangan kapangan lagi ade potinde depe nganna dupa lagi dak de ade potinde angan kampa andok siripe iladu tokam nangok asinche odai ngok regame appunga edem appunga polangkam nango bulumcin lutat koludung aro mepodak ngo asinche airupa silok longasam pono pensin kundung ngokke de potindem appunga dunia ngope langgelam poribilang edem potindem papa mudamolo 9954017531 dok যোগাযোগ মলো পাইপম নাঙো লুতাত দু। নমস্কাৰ। যেহেতু আমাৰ নতুন কবি বুলিয়ে ক'ব লাগিব তথাপি ইতিমধ্যে আজি হতি 3খন গ্ৰন্থ উন্মোচন হৈ গ'ল আমাৰ কলেজৰ নৰ ডাঙৰীয়া আমি তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি তেওঁৰ এই ক্ষুদ্ৰ অৰিহণাত আমিও ক্ষুদ্ৰ হিচাপে কিছু অৰিহণা যোগাইছোঁ। বগীনদী শাখা সাহিত্য সভাৰ তৰফৰ পৰা তেওঁ আজি গ্ৰন্থখন উন্মোচনী ক্ষেত্ৰত বিশেষ পদক্ষেপ লৈ আজি আমাৰ শ্ৰদ্ধাৰ যিসকল গ্ৰন্থ উন্মোচক আমাৰ পাংগিং ছাৰ লগতে আমাৰ সঞ্চালক দুষ্মন্ত নৰ ছাৰ লগতে মোৰ একালৰ ছাত্ৰ বুলিয়ে ক'ব লাগিব আমাৰ মেধক ভাইটি। গতিকে আমি সকলোৱে আজি যি এটা সুন্দৰ অনুষ্ঠান এটা পাতি তেখেতক আমি কিছু উৎসাহ উদ্দীপনা যোগালোঁ তাৰ বাবে আমি নিজে নথৈ আনন্দিত হৈছোঁ আৰু সদৌ আমাৰ ৰাইজলৈ এটাই অনুৰোধ যাতে তেওঁৰ এই নতুন নৱনতম গ্ৰন্থখনি গ্ৰহণ কৰি তেখেতৰ পৰৱৰ্তী গ্ৰন্থৰ কাৰণে উৎসাহ যোগায়। ধন্যবাদ। নমস্কাৰ জনাইছোঁ আনুলতাত অপেলয় আজি সঁচাকৈ আমাৰ কাৰণে খুব শুভ দিন। বিশেষভাৱে এই বগীনদীৰ তাৰিয়নী বৰবিল হাইস্কুল প্ৰাংগণত যিখন কিতাপ আমি উন্মোচন কৰিছোঁ সেইটো খুবেই ভাল পালোঁ। আমি কবি কলেজৰ নৰদেৱৰ এতিয়ালৈকে 3খন কাব্যপুথি হৈছে, তাৰ এখন দুখন মিচিং কবিতা পুথি। মই যিমান দূৰলৈকে মনত আছোঁ মিচিং কবিতা পুথিখন লখিমপুৰ শাখা সাহিত্য সভাৰ উদ্যোগত মিচিং শাখা সাহিত্য সভাৰ উদ্যোগত যোৱাবাৰ 2025 চনৰ 30 অক্টোবৰ তাৰিখে খুব সম্ভৱ উন্মোচন হৈছিলে। উন্মোচক আছিল তেতিয়া মিচিং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী অধ্যক্ষ প্ৰমোদ চাইঙাদেৱ আছিলে। আজি আমি ইয়াতে মঞ্চত উপবিষ্ট হৈ আমি খুবেই ভাল পাইছোঁ, আনন্দিত হৈছোঁ। আজি আৰু এখন
সাহিত্যৰ পৃথিৱীৰ আৰু এখন নতুন কাব্যপুথি জন্ম হৈছে গতিকে মই মোৰ ফালৰ পৰা মোৰ তৰফৰ পৰা কবি উদীয়মান কবি কলেজৰ নৰদেৱলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু যিসকল উদ্যোক্তা মণ্ডলী বিশেষভাৱে বগীনদী শাখা সাহিত্য সভা আৰু তাৰেয়নী বৰবিল হাইস্কুলৰ প্ৰণয় প্ৰমুখে কৰ্মকৰ্তাসকলে যি ধৰণৰ তৎপৰতা দেখুৱালে তাৰ বাবে তেখেতসকললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভাষা সাহিত্য নহ'লে জাতি এটা জীয়াই নাথাকে গতিকে মই সকলো ৰাইজক যিবিলাক নৱতম পুথি সৃষ্টি হৈছে সেই পুথিবিলাকক সংগ্ৰহ কৰি পঢ়িবৰ কাৰণে মই সকলো পাঠক সমাজলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ গানলোটাত অপেল হয় সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছাও জনাইছোঁ আজি বিশেষকৈ বগীনদী শাখা সাহিত্য সভাৰ উদ্যোগত কলেজৰ নৰহৰ আউনে আউনা সেই যিটো অন্যতম কাৰ্যপুথি গীতিক কাৰ্যপুথি আৰু এখন যিটো উন্মোচনৰ যিটো ব্যৱস্থা বা পৰিকল্পনা যিটো গ্ৰহণ কৰিলে ইমান সুন্দৰকৈ এটা অনুষ্ঠানটো আয়োজন কৰিলে আৰু এই অনুষ্ঠানটোৰ লগতে সংগতি ৰাখি এটা কবি সন্মিলনো আয়োজন কৰিছে বিশেষকৈ বৰবিল হাইস্কুলৰ প্ৰাংগণত আৰু সেই কবি সন্মিলনখনে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলকো যথেষ্ট উপকৃত কৰিছে কাৰণ কেলে এই ছাত্ৰ ছাত্ৰীসকলে এতিয়াৰ পৰা যদি কবিতা কেনেদৰে চৰ্চা কৰিব লাগে বা সাহিত্য কেনেদৰে চৰ্চা কৰিব লাগে নিশ্চয় তেওঁসকলে আজি এইটো অনুসৰণ কৰিছে বা আজি এই অনুষ্ঠানটোৱে তেওঁলোকক যথেষ্ট উপকৃত কৰিব আৰু শাখা সাহিত্য সভা মোৰ ফালৰ পৰা সেইটো আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ আজি শাখা সাহিত্য সভাৰ উদ্যোগত কলেজৰ নৰৰ আউনে আউনা এখন আনন্দতম যিটো কাব্যপুথি বা গীতি কাব্যপুথি এখন উন্মোচন কৰিছে মিচিং ভাষাৰ গতিকে শাখা সাহিত্য সভাই সেইটো এটা তৎপৰতা দেখুৱাইছে এনেকুৱা এটা সমন্বয়ৰ এটা ভাৱ এটা দেখুৱাইছে যে অসম সাহিত্য সভা অকল মানে অসমীয়া ভাষী সাহিত্যসকলৰ বিকাশৰ কাৰণে নহয় আমাৰ থলুৱা ভাষা ভাষিক যিমান আছে সেই সাহিত্যসমূহ বিকাশৰ কাৰণে তেওঁলোকৰো যে এটা দায়িত্ব আছে সেই দায়িত্ব তেওঁলোকে সম্পূৰ্ণ বিষয়ববীয়াসকলে আজি সেই অনুষ্ঠানটোৰ জৰিয়তে আচলতে দেখিবলৈ আমি পাইছোঁ